বন্ধুসকল, মই আজি আপোনালোকৰ ওচৰত মেণ্ডাৰাইন ডাক সম্পৰ্কে অলপ ক'ব ওলাইছোঁ। এই হাঁহবিধ প্ৰায় 100 বছৰৰ মূৰত আমাৰ মানে অসমলৈ অহা বুলি কৈছে, আৰু পেপাৰ বা বৈদ্যুতিক মাধ্যমবিলাকে 120 বছৰ বুলি কৈছে। কিন্তু আচলতে বাৰ্ডছ অফ এছিয়া গ্ৰন্থ, বাৰ্ডছ অফ ৱৰ্ল্ড গ্ৰন্থ এইবিলাকৰ মতে আমাৰ পূব এছিয়া, অসম, জাপান, ৰাছিয়া, তাৰপিছতে আমেৰিকাৰ ওচৰত কেলিফৰ্ণিয়া, নিউয়ৰ্ক এইবিলাকত বসতি কৰা চৰাই, এইটো পৰিভ্ৰমী চৰাই। আৰু এইবাৰ যে লকডাউনৰ সময়ত বহুত মানুহ মৰি গ'ল আৰু পৰিৱেশটো একেবাৰে শীতল হৈ পৰিলে, সেইকাৰণে এই লকডাউনৰ সুযোগ লৈ পেলাই এই চৰাইবিধ আমাৰ অসমলৈ আহিছে। আৰু এই ইহঁত নহাৰ অন্যতম কাৰণ হ'ল কি, বহু ধুনীয়া চৰাই হোৱা স্বত্বেও আমাৰ মানুহে নিৰ্মমভাৱে গুলীয়াই হত্যা কৰে। এইবিলাক কাৰণত হাঁহবিধ নোহোৱা হৈছে। আমাৰ অসমৰ তিনিচুকীয়াৰ বাগুৰি বিলত এইবিধ চৰাই পাইছে। আমাৰ মাধৱ গগৈ নামৰ এজন ল'ৰা আৰু তেওঁৰ বন্ধু এজনে তাতে দেখা পালে, প্ৰথম দেখা পাই পিকচাৰ তুলিলে, পিকচাৰ তুলি পেলাই দি দিলে, আমাৰ মিডিয়াত দি দিলে। মিডিয়াত দিয়াৰ কাৰণে বস্তুটো হুলস্থুল হৈ গ'ল। হুলস্থুল হ'ব লগা কোনো কাৰণ নাই, কাৰণ এইবিধ হাঁহ আমাৰ ইয়ালৈ আহে, কিন্তু ইহঁতৰ বংশটো একেবাৰে কম হৈ যোৱাৰ কাৰণে আমাৰ বহুত কমকৈ অহা হ'ল। আৰু শতিকা যদি নোহোৱা হৈ গ'ল, আৰু যদি আমাৰ পৰিৱেশ মানে আগৰ দৰে আকৌ সমৃদ্ধ হয়, এই হাঁহ বছৰি আহি থাকিব, আমাৰ লগতহে কথা হ'ব। গতিকে এই হাঁহবিধৰ যিটো আমি এতিয়া দেহৰ ৰঙলৈ যাম, আমাৰ মানে অসমৰ তিনিচুকীয়াৰ যিখন বিলখনৰ কথা ক'লোঁ, মাগুৰি বিলখন সৌভাগ্যৱান। আৰু তাৰ ওচৰৰ ডিব্ৰু চৈখীয়া, ডিব্ৰু নৈ, এইবিলাক হাবি জংঘলেৰে ভৰপূৰ এৰিয়া আছিলে। খালি আমি অইলৰ অত্যাচাৰৰ কাৰণে আৰু চৰকাৰী অত্যাচাৰ, দালালৰ অত্যাচাৰ, এইবিলাকৰ কাৰণে আমাৰ পৰিৱেশ বিনষ্ট হ'ল। আৰু পৰিৱেশ যদি বিনষ্ট নহ'লহেঁতেন, আমাৰ ইয়াতে মেণ্ডাৰাইন হাঁহ, যাক আমি ৰজা বুলি ক'ব খুজিছোঁ হাঁহৰ, এই হাঁহৰ ৰজাবিধ আমাৰ ইয়ালৈ অৱধাৰিত গতিত অহাটো নিশ্চিত বুলি আমি ক'ব পাৰোঁ। আৰু এই হাঁহবিধৰ ৰংটো ইমান সুন্দৰ, উজ্জ্বল ৰঙচুৱা, বেঙুনীয়া, নীলা, সেউজীয়া, চিকমিকনি, হালধীয়া, কমলা, গোটেই ৰঙৰ সমাহাৰ, চকুৰ কাষেদি বগা, বুকুত যেন দুডাল চেন পিন্ধি আছে, মানে বগা ৰঙৰ চেন পিন্ধি থকা যেন লাগে। অনিন্দ সুন্দৰ চৰাই। আৰু মাতৃপক্ষীবোৰৰ মূৰতো ক্ৰেচ, পিতৃপক্ষীৰ মূৰতো ক্ৰেচ আছে হাকালি পৰাকৈ, কিন্তু মাতৃপক্ষীবিলাক অলপ হেৰি কালাৰ, মানে পিতৃতকৈ বহু গুণে মানে তল খাপৰ ৰঙৰ, মানে আচলতে যিটো কি কয়, মানে পেল ক'ব পাৰোঁ আমি, বিশেষ এটা ৰঙৰ, কজলা, ক'লা, মুগা পখৰা, এনেকুৱা এটা ৰঙৰ পৰবৰ থকা। আৰু দুয়োটাৰ কিন্তু জোখ প্ৰায় একেই, সমান জোখৰ চৰাই। আৰু ইহঁতে বসন্ত কালত, বিশেষকৈ এপ্ৰিল আৰু মে' মাহত বংশ বৃদ্ধি কৰে। হাবি বনৰ মাজৰ যি জলাশয়, বিল, হ্ৰদ, পুখুৰী এইবিলাক থাকে, হাবি, নোপোৱা হাবি, ডাঠ হাবি, এইবিলাকৰ মাজত যিখিনি পানী থাকে, সেই পানীৰ আশ্ৰয়ত বা বামত খাদ্য খাই ঘূৰা চৰাই। আৰু ইহঁতে গছৰ খোৰোঙত বাঁহ সাজে, আৰু গছৰ খোৰোঙত বাঁহ সাজে হাঁহ আমাৰ ইয়াতে আছে। হোৱাইট উইং উদ্যাগ, দেওহাঁহ, সেইটোৱে প্ৰমাণ কৰে যে হোৱাইট উইং উদ্যাগ যিহেতু আমাৰ ইয়াতেহে আছে এতিয়া বৰ্তমান। গতিকে ঠিক তেনেকৈ মেণ্ডাৰাইন যাকেও এনেকুৱাকৈ গছৰ খোৰোঙত বাঁহ সাজে। আৰু আমেৰিকাৰ এবিধ হাঁহ আছে, অকল উদ্যাগ বুলি কয়, সিহঁতৰ পৰিয়ালটোৰ নাম হৈছে এইক্স, AIX, আৰু এইক্স গেলেৰুলেটা, এই হ'ল এইটো বিজ্ঞানৰ নাম, স্পেচিছ। আৰু ইহঁতৰ সেই যিটো জেনাছটোৰ ওপৰত
নামটোৰ হেৰি কৰিছে, নিৰ্ভৰ কৰিছে। আৰু বহু কথাই আছে। ইহঁতে এপ্ৰিল মে মাহত প্ৰজননক্ষম হয়, 10টাৰ পৰা 12টালৈ কণী পাৰে। আমাৰ ঘৰচীয়া হাঁহৰ দৰে 30 দিন লয়। লৈ পোৱালিক অতি সোনকালে কম সময়ৰ ভিতৰত ডাঙৰ কৰাৰ চেষ্টা কৰে। মানে খাদ্য শস্য হ'ল সৰু মাছ, ধান, মাহ, শস্যৰ বীজ, নানান ধৰণৰ জলজ পোক পতংগ, ঘাঁহৰ আগ, জলজ ঘাঁহৰ আগ, থলজ ঘাঁহৰ আগ, এইবিলাক খাদ্য সিহঁতৰ। আৰু একবিধ বৰ মৰমীয়াল চৰাই, আৰু IUCN ইহঁতক ৰেড লিষ্টত ঠাই দিছে। আৰু পৃথিৱীত বেছি হাঁহ নাই, ঠাই বিশেষত 1000, ক'ৰবাত 7000, ক'ৰবাত 2000 এনেকুৱাকৈ আছে। তথ্যবিলাক বিভিন্ন ঠাইত দিছে। আমি গুগলৰ পৰা তথ্য বিচাৰি চাওঁতে আমি পাইছিলোঁ যে হাঁহবিধ 16 ইঞ্চি আৰু 19 ইঞ্চি ডাঙৰ। মানে পিতৃপক্ষীটো 19 ইঞ্চি, মাতৃপক্ষীটো 16 ইঞ্চি এনেকুৱা। আৰু ডেউকাৰ দৈৰ্ঘ্য 30 ইঞ্চি আৰু 26 ইঞ্চি এনেকুৱা হয়। আৰু উত্তৰ আমেৰিকাৰ যিটো উদ্যাক আছে, উদ্যাকৰ লগত সিহঁতৰ বিশেষ সাদৃশ্য আছে। গতিকে এইবিধ হাঁহক জেনাছ এইক্সটো এনচিয়েণ্ট গ্ৰীক শব্দ, এইটো এটা এনচিয়েণ্ট গ্ৰীক শব্দটো ব্যৱহাৰ কৰিছিলে বিখ্যাত দাৰ্শনিক পণ্ডিত এৰিষ্টটলে প্ৰথম ব্যৱহাৰ কৰিছিলে। গতিকে আৰু এই যিটো গেলেৰি বুলি এটা যিটো স্পেচিছ, এইটো হ'ল লেটিন শব্দ। এই লেটিন শব্দটোৱে মূৰত কি কেপ থকাটো বুজাইছে। গতিকে এনেকুৱা কথাবিলাক, গতিকে এনেকুৱা বহুত বৈজ্ঞানিক দৃষ্টিভংগীৰে আৰু বহু কথা আছে। কিন্তু আমাৰ মানে পক্ষী বিজ্ঞানীসকলৰ মতেই হওক, IUCNৰ বিজ্ঞানীসকলৰ মতেই হওক, এই হাঁহবিধ বৰ্তমান অতিশয় দুষ্প্ৰাপ্য হৈ পৰিছে, ৰেড লিষ্টেড। আৰু ৰাছিয়াত, আমাৰ পূব এছিয়াত, আমেৰিকাত সৰ্বত্ৰতে সিহঁতৰ হাবি আৰু জ্বলা যিটো মানে বসতিস্থলৰ অভাৱ হৈছে। আৰু মানুহৰ যিটো পশ্চিম গুলিয়াই মৰা যিটো অভ্যাস, এইটো এটা অন্যায়। ইমান ধুনীয়া হাঁহ এটা যে মাৰিব পাৰে আমাৰ মানুহে, এইবিলাক মানুহত পৰা নাই আৰু নিৰ্মম কিবা এটা জন্তু জানোৱাৰৰ দৰে কথা। গতিকে এইবিলাক হাঁহ আমি যদি নামাৰি মৰমৰ দৃষ্টিভংগীৰে চাওঁ, সকলোৱে মৰম কৰিব জনা হওঁ যদি, তেতিয়াহ'লে নিশ্চয় সিহঁতক আমি পৃথিৱীৰ লগত পাই থাকিম। আৰু যদি মানে আগৰ নিচিনাকৈ আমি দানৱ হৈ থাকোঁ, জন্তু জানোৱাৰৰ দৰে ব্যৱহাৰ কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ এইবোৰ ঠাইলৈ এই হাঁহবিধৰ অহা বন্ধ হ'ব। হয়তো আকৌ যদি কেতিয়াবা পৃথিৱীৰ আমূল পৰিৱৰ্তন ঘটি পেলাই আকৌ পৰিৱেশ সমৃদ্ধ হৈ পৰে, তেতিয়া হয়তো আকৌ আহিব। আৰু যদি আমি আমাৰ পৰিৱেশ বৰ্তমানে যিখিনি আছে সেইখিনিকো যদি ভালকৈ আমি ৰাখোঁ, নিশ্চয় এই হাঁহবিধ আমাৰ ইয়ালৈ প্ৰতি বছৰে শীতকালত পৰিভ্ৰমী ৰূপত আহিব। আমাৰ বৰ্তমানে দক্ষিণ চীন, দক্ষিণ জাপান, ইউৰোপ মহাদেশ, আমেৰিকা, পূব এছিয়া এইবিলাকৰ ঘাইকৈ বসতি কৰা চৰাই পৰিভ্ৰমী ৰূপত ঠাণ্ডা দিনত আমাৰ পৰিৱেশলৈ আহে। আৰু য'ত ঠাণ্ডা কম আছে আৰু শীত আৰু উষ্ণ দুয়োটা পৰিৱেশ প্ৰিয় চৰাই। গতিকে বসন্তকালত সিহঁতে স্প্ৰিঙত বংশ বৃদ্ধি কৰে। এইখিনি নমস্কাৰ।